আজিৰ এই সৌদ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ ধুবুৰী জিলা সমিতিৰ সভাপতি হিচাপে সন্মানীয় নুৰুল হক চাহাবক নিৰ্বাচিত কৰে আৰু সম্পাদক হিচাপে ৰফিক আলী আনন্দক নিৰ্বাচিত কৰি ৪২জনীয়া সমিতি হিচাপে লৈ ধুবুৰী জিলাৰ পূৰ্ণাংগ সমিতি গঠন কৰে। লগতে আজিৰ এই সাধাৰণ সভাত বিভিন্ন ধৰণৰ কাৰ্যসূচী ফলপ্ৰসূ কৰা হয়, যেনে বৃক্ষৰোপণ, বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ, নৃত্য, চিত্ৰাংকন প্ৰতিযোগিতা আদি। এই চিত্ৰাংকন প্ৰতিযোগিতাত অসম স্থান, দ্বিতীয় স্থান আৰু তৃতীয় স্থান পোৱা ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান কৰা হয়। লগতে চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ-ছাত্ৰীক কলম আৰু বহী বিতৰণ কৰে। আজি গোলকগঞ্জৰ অন্তৰ্গত আগমনী ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত সৌদ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ ধুবুৰী জিলাৰ পূৰ্ণাংগ সমিতি গঠন কৰাৰ উদ্দেশ্যে এখন সাধাৰণ সভাৰ আয়োজন কৰে। এই সভাত সভাপতিত্ব কৰে বিশিষ্ট সমাজসেৱক আলহাজ মজিবুৰ ৰহমান আৰু লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সৌদ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ কেন্দ্ৰীয় সভাপতি আলী আহমেদ, প্ৰশাসনিক সম্পাদিকা লিপিকা, প্ৰচাৰ সম্পাদক নজৰুল ইছলামৰ লগতে উপস্থিত থাকে বৰপেটা জিলাৰ সভাপতি আবুল হুছেইন, বৰপেটা জিলা সমিতিৰ মুখ্য উপদেষ্টা মইনুল হক চৌধুৰী, জ্যেষ্ঠ সাংবাদিক ফিৰোজ আলম, লিছানুৰ ৰহমান আদি উপস্থিত থাকি সভাখন সম্পূৰ্ণ কৰে। আগমনীৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ডিজিটেল মিডিয়া সন্থাৰ ধুবুৰী জিলা সমিতি পূৰ্ণাংগ সমিতিখন গঠন হ'ল। গতিকে মই সকলোকে আহ্বান জনাম যে অনাগত দিনত সকলোৱে যাতে নিৰ্ভীক আৰু নিৰপেক্ষতাৰে সকলোৱে বাতৰি সম্প্ৰচাৰ কৰে, কোনো সাংবাদিকে যাতে ভুল পথে গতি নকৰে। গতিকে সকলোকে আহ্বান জনাম আৰু সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধুবুৰী জিলা পূৰ্ণাংগ সমিতি গঠনৰ বাবে। অকণমান আগবাঢ়ি লৈ আহিবা, এইটো মাইকটো এনেকৈ থাকিব লাগে। অন হৈছে? হয়, আজি আমি সৌদ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ কেন্দ্ৰীয় সমিতিৰ পৰা আমি কেইবাজনো বিষয়ববীয়া ইয়াত আজি উপস্থিত হৈছোঁ আৰু উপস্থিত হৈ নিতৌ আনন্দিত হৈছোঁ যে অসমৰ শেষ সীমা পশ্চিম অসম ধুবুৰী জিলাৰ আগমনীত আজি এখন মধ্য ইংৰাজী বিদ্যালয়, আগমনী মধ্য ইংৰাজী বিদ্যালয়ত উপস্থিত হৈ আমি আনন্দিত হৈছোঁ। কেলে আমাৰ যি সৌদ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়াৰ আহ্বায়ক সমিতি আমি গঠন কৰি দিছিলোঁ, সেই আহ্বায়ক কমিটিৰ নিৰ্দেশ মৰ্মে, আহ্বান মৰ্মে আমি আজি ইয়াত উপস্থিত হৈ পূৰ্ণাংগ কমিটি গঠন কৰিব পাৰিছোঁ। আৰু পূৰ্ণাংগ কমিটিৰ এই ধুবুৰী জিলাৰ চুকে কোণৰ পৰা অহা সংবাদ কৰ্মীসকলক লগ পাই পুনৰবাৰ কৈছোঁ নিতৌ আনন্দিত হৈছোঁ। আজিৰ এই নৱগঠিত জিলা সমিতিৰ সভাপতি নুৰুল হক ডাঙৰীয়াৰ নাম সদনে প্ৰস্তাৱ কৰিছে আৰু সাধাৰণ সম্পাদক ৰফিক আকন্দৰ নামটো সকলোৱে প্ৰস্তাৱ কৰিছে। এই আজি যি গুৰু দায়িত্ব এই সংগঠনৰ সৌদ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ, এই গুৰু দায়িত্ব আমি নুৰুল হক ডাঙৰীয়া আৰু ৰফিক আকন্দৰ হাতত অৰ্পণ কৰিছোঁ। আমি কেন্দ্ৰীয় সমিতিয়ে ইয়াত আহি বিভিন্নজনৰ সমাজকৰ্মী, বুদ্ধিজীৱী, বিভিন্ন ব্যক্তিসকলক সভাত লগ পাইছোঁ, বিভিন্ন ধৰণৰ আলোচনা হৈছে। মই আশা ৰাখিছোঁ যে অসমৰ ভিতৰত আমাৰ এই ধুবুৰী জিলা সমিতি নিতৌ সত্যতা নিষ্ঠতাৰে বজাই ৰাখি সততাৰ সৈতে যাতে তেওঁলোকে নিউজ সংগ্ৰহ কৰে আৰু তেওঁলোকে কাম কৰি আগবাঢ়ি যায় আৰু জিলা সমিতিখনৰ যাতে তেওঁলোকে সুনাম অৰ্জন কৰে অসমৰ ভিতৰত। তাৰ কাৰণে এই নৱগঠিত জিলা সমিতিৰ সভাপতি সম্পাদকে ক্ৰমে বিষয়ববীয়াসকলক এটাই আহ্বান জনাম, যাতে আপোনালোকে সুনাম অৰ্জন কৰে। বিভিন্নজনৰ জ্যেষ্ঠ ব্যক্তি ইয়াত পাইছোঁ, আমি লগ পাইছোঁ, বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত অৰ্পণ কৰিছে, তাতে ভালে লাগিছে। মই এটাই আহ্বান জনাইছোঁ আৰু কোনো ধৰণৰ যি দুষ্কৃতিকাৰী আৰু দুষ্কৃতিকাৰীৰ কথা মই কৈছোঁ, কোনো দুষ্কৃতিকাৰীৰ কবলত পৰিব নালাগে। কোনোবা লোভীয়া সাংবাদিক টকাৰ লোভত দৌৰি থাকে, নিজকে ডাঙৰ সাংবাদিক বুলি প্ৰচাৰ কৰে, সেই ধৰণৰ সাংবাদিক যাতে আমাৰ সৌদ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়াত অন্তৰ্ভুক্ত কৰা নহয়, তাৰ কাৰণেও আজি আমি আহ্বান কৰিলোঁ যে নৱগঠিত জিলা সমিতিক। আৰু আশা ৰাখিছোঁ যে অনাগত দিনত সত্য শুদ্ধ নিৰ্ভীকভাৱে যাতে আমাৰ এই
ধুবুৰী জিলা সমিতিৰ যে নৱগঠিত সভাপতি সম্পাদক তেওঁলোকৰ নিৰ্দেশ মৰ্মে বা আমাৰ কেন্দ্ৰীয় সমিতিৰ অনুমতিখনে যিকোনো কাম কৰিব তেওঁলোকে সক্ৰিয় হিচাপে কৰিবলৈ আশা ৰাখিছোঁ আৰু এইখিনিয়ে কৈছোঁ। আৰু কিবা ক'ব নেকি? মাজে মাজে স্যাটেলাইটৰ সাংবাদিক মই যেনেকুৱা যদি কোনোবা এটা ল'ৰাই ড্ৰাগ খাইছে বুলি জানো, মোৰ সংসাৰত আছে সেই ল'ৰাটোৰ দেউতাকক, সেই ল'ৰাটোৰ ডাঙৰ ভায়েকক, শিক্ষকজনক মই ক'ব এই ল'ৰাটোৰ ড্ৰাগ এডিক্টেড, গতিকে তাক যিকোনো পৰ্যায় সেইটোৰ পৰা বিৰত ৰাখিব লাগে। এই ফৰ্চটো কিন্তু ইতিমধ্যে কমি গৈছে, যাৰ কাৰণে মই এই জাৰ্ণালিষ্ট সন্থা আৰু ডিজিটেল মিডিয়াক মই আহ্বান জনাইছোঁ এই ডিজিটেল মিডিয়াক তেওঁলোকে যাতে এই কথাখিনি উপলব্ধি কৰি এই সুপ্ত হোৱা গাঁৱৰ তথ্যনিষ্ঠ মানুহখিনিক জগাই তুলি যাতে সমাজৰ যিবোৰ বেয়া কাম সেই বেয়া কামবোৰ দূৰ কৰাৰ প্ৰচেষ্টা হাতত, কাৰণ আপোনালোকে জানে অসমত এতিয়াও ডাইনী প্ৰথা চলি আছে। ৭৫-৭৬ বছৰ আমি স্বাধীনতা অৰ্জন কৰিছোঁ, কিন্তু এতিয়াও ডাইনী প্ৰথা চলি আছে। হয়তো বা কোনোটা পৰিয়াল শেষ হৈ আছে। আমি এই যুগত তেনেকুৱা ধৰণৰ দেখিছোঁ। ইতিমধ্যে আপোনালোকে হয়তো বা জানিছে বিহাৰত ২৩ত ২২জন ঢুকাইছিল, আর এই বছর ২৪ত ৪৫জন ঢুকাইছে। মাতৃ আৰু শিশু কুসংস্কাৰৰ বলি হৈ যে কি মাতৃ আৰু তাৰ শিশু দুইজনে নৈৰ মাজত দুধ যাব লাগে, তেতিয়াহ'লে ল'ৰাটোৰ মংগল হ'ব বা ছোৱালীটোৰ মংগল হ'ব। এই কুসংস্কাৰৰ যোৱা বছৰত ২৩ত ২২জন আৰু এই ২৪ত ৪৫জন ঢুকাইছে, কিছুমান মৃত্যু চলি আছে। এনে ক্ষেত্ৰত আজি আমাৰ এই জাৰ্ণালিষ্ট সন্থা, ডিজিটেল মিডিয়া সন্থা তেওঁলোকৰ বলিষ্ঠ ভূমিকা ৰখাৰ ফল আছে। মই ভাবোঁ তেওঁলোকে এনেকুৱা ধৰণৰ আমাৰ সমাজৰ যিবোৰ কুসংস্কাৰ আছে সেই কুসংস্কাৰ দূৰীভূত কৰাৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি নিশ্চয় কৰিব বুলি মই আহ্বান জনাই মই দীঘলীয়া নগৰ বহুত সময় হৈছে। আপোনালোকে হয়তো বা ভকতে ক'ব পাৰি আছে, যাৰ কাৰণে মই আৰু দীঘলীয়া নকৰি বহুত ক'বৰ ইচ্ছা আছিল, কিন্তু মানে যিখিনি পাৰিছোঁ তথাপিও মোৰ মনৰ ভাৱটো আপোনালোকে বুজিছে। মই আপোনালোকে নাখাব, আপোনালোকে জনসাধাৰণ আজি চৰকাৰে নিৰাপত্তা দিব লাগে, এই সাংবাদিকসকলক নিৰাপত্তা দিব লাগে চৰকাৰে। খালি চৰকাৰৰ ওপৰত নিৰ্ভৰ নকৰি আপোনালোকে, মই কৈছোঁ ৰাইজৰ ওপৰত নিৰ্ভৰ কৰক। আপোনালোকে ৰাইজৰ কাম কৰক, ৰাইজে আপোনালোকক নিৰাপত্তা দিব, ৰাইজে আপোনালোকক যাৰ কাৰণে মই আৰু বেছি কথা নকৈ এইখিনি কৈ ভুল ভ্ৰান্তি কিবা হ'লে আপোনালোকৰ ওচৰত ক্ষমা খুজি আজি যে মই